খ্ৰীষ্টিয়ান জীৱনৰ তিনিটা ষ্টেজ আছে ক'লে কম বিশ্বাসী আপোনাৰ নাম স্বৰ্গত লিখা। নমস্কাৰ, মই দীপক বসুমতাৰী। মোৰ ইউটিউব চেনেল আৰু ফেচবুকলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই আজি ওদালগুৰিৰ শেষৰটো মেছেজ আপোনালোকলৈ ৰেকৰ্ড কৰি দিম। আৰু ইয়াতে আহি মই এটা কথা খুব ভাল লাগিছে, যিহেতু মই বিভিন্ন মণ্ডলীত ঘূৰি চাই আছোঁ, আপোনালোকক দেখুৱাই আছোঁ। তো কি হয়, ধৰি লওক উদাহৰণ, 10টা বাজিৰ পৰা দিনৰ যিটো প্ৰগ্ৰাম থাকে, কিন্তু মানুহ আহি 10টা বাজিত উপস্থিত হয়। কিন্তু ইয়াতে মানে এইটো দেখিছোঁ যে মই 10টা বাজি যিটো দিনৰ সময় বা ৰাতিৰ সময় হওক, সেই সময়টো খালি বক্তাৰ কাৰণে খালি মেছেজৰ সময়হে হয়। মানে তাৰ আগমুহূৰ্তত যিমানখিনি কাম কৰিবলগীয়া আছে না, গোটেইখিনি কাম আগতে কৰি ক্লিয়াৰ কৰি ঠিক প্ৰগ্ৰামত যিটো সময় আছে সেই সময়ৰ পৰা বক্তাক সময় দিয়া হয়। ইয়াতে আহি এইটো মই দেখি শুনি খুব ভাল লাগিছে। আৰু আপোনালোকেও তেনেকৈ কৰিবলৈ চেষ্টা কৰক, যাতে সময়ৰ ভেলু ৰাখে, সময়ৰ মূল্য ৰাখে। খুব ভাল কথা। আৰু ইয়াৰ পৰা আজি মোৰ শেষৰটো মেছেজ হ'ব। আজি শেষৰ দিনটোত আহি ইয়াতে বহুত মানুহ পাইছোঁ, খুব ভাল লাগিছে। আৰু মই আপোনালোকক বিশেষকৈ আজি স্পেচিয়েল দিনটোত কিছুমান দৃশ্য দেখুৱাবলৈ ইচ্ছা কৰিছোঁ। এয়া চাওক, খুব ভাল লগা এটা দৃশ্য। লগতে আমাৰ ছাৰ মাজত আছে। যিটো টীম আছে, এই টীমটোৰ যিটো লিডাৰ বুলি ক'লোঁ, তেওঁৰ পৰা মই অকণমান জানিব বিচাৰিম। দাদা জয় যীশু। জয় যীশু। তো আপুনি যিটো আপোনাৰ টীম লৈ আহিছে, এই টীমটোৰ বিষয়ে আপুনি অকণমান ক'ব লাগে। প্ৰেজ দ্য লৰ্ড। মহান ত্ৰাণকৰ্তা প্ৰভু যীশুক মই ধন্যবাদ দিওঁ। আৰু আজি আমি বড়োলেণ্ড প্ৰেয়াৰ চেণ্টাৰত যি জায়ান বাইবেল স্কুল আছে, হয়, বাইবেল স্কুলৰ আণ্ডাৰত আমাৰ আজি প্ৰশিক্ষিত 2টা মাহ ধৰি ইয়াতে প্ৰশিক্ষণ প্ৰাপ্ত কৰিলে। হয়, আৰু তাৰে মাজৰ পৰা আমাৰ মাজত তিনিচুকীয়াৰ পৰা হয়, আহা 2জন ভণ্টি, পিছত ঢিকাজুলিৰ পৰা, বৰমাৰ পৰা, কোকৰাঝাৰ আৰু তামুলপুৰ, লগতে আমাৰ গুৱাহাটীৰ পৰাও অহা আছে। সিহঁতৰ জীৱনত যি মানে পৰিৱৰ্তন, সিহঁতে প্ৰথমত মানে ঈশ্বৰক মানে জনা নাছিলে হ'ব পাৰে, হয়, আৰু কিছুমানে জানিও মানে অজানি ঠাইত আছিলে, হয়, অজানি জেগাত আছিলে। আৰু তাৰে মাজতে আমাৰ মাজত ৰেহাব চেণ্টাৰৰ পৰা 2জন ভাইটি আছে। হয়, সিহঁতৰ জীৱনত নিশ্চয় অন্ধকাৰময় আছিলে। হয়, যেতিয়া প্ৰথম টাইম ইয়াত আহিছিলে, সিহঁতে মানে একোৱে জনা নাছিলে, অখচি বস্তুবিলাক সেৱন কৰিছিলে। কিন্তু ইয়াত যেনেকুৱা শিক্ষা লোৱাৰ পিছত তেওঁলোকৰ জীৱনটো এটা পৰিৱৰ্তন, এটা জীৱন পালে। আৰু ইয়াত যিমানেইকেইটা আছে, সকলোৰে জীৱনৰ এটা বিভিন্ন ধৰণৰ এটা টেষ্টিমনি আছে, নিজৰ ববীয়াকৈ এটা টেষ্টিমনি আছে যে ঈশ্বৰৰ লগত থকা। আৰু লগতে মোক শিকাই ভাল লাগিছে সিহঁতৰ লগত মাজত থাকি। আৰু আমাৰ ফাউণ্ডাৰ ছাৰ যি ৰেভাৰেণ্ড বিনোদ বসুমতাৰী আমাক ভালকৈ শিকাই লৈ গৈছে। আৰু সিহঁতৰ লগত বহুতো সময় টাইম এক্সপেণ্ড কৰিলোঁ, আৰু বহুতকেইটা কাম সিহঁতৰ মাজত কৰিলে। তাৰে মাজত আমি সিহঁতৰ প্ৰজেক্ট হিচাপে আমি চালম হাউচটো আমি চাব পাওঁ। আৰু সিহঁতৰ প্ৰজেক্ট আছিলে এইটো বছৰৰ। আৰু অহা দিনতো এনেকৈ আমাৰ এইটো 4th গ্ৰেজুৱেশ্যন বেচ হয়। আৰু অহা দিনতো আমাৰ জায়ান বাইবেল স্কুলত প্ৰশিক্ষিত হৈ থাকিব। আৰু কাৰোবাৰ যদি ইণ্টাৰেষ্টেড আছে, তেতিয়া আমাক কণ্টেক্ট কৰিব। ধন্যবাদ। নিশ্চয়। তোমাৰ নামটো? প্ৰেজ দ্য লৰ্ড, হালেলুয়া। মোৰ নাম মিছ জ্যোতিকা দত্তৰাই, মই ডিব্ৰুগড়ৰ পৰা আহিছোঁ। মই ইয়াত বড়োলেণ্ড প্ৰেয়াৰ চেণ্টাৰত আহি কিনে বহুত শিক্ষা পালোঁ বাইবেল ক্লাছত। আজি ভাল লাগিলে ইয়াত আহি কিনে। মই আগতে ইমান জনা নাছিলোঁ বাইবেলৰ বিষয়ে, কিন্তু ইয়াত আহি কিনে বহুত কথাখিনি জানিবলৈ পাৰিলোঁ। আৰু আজি মই ইয়াত আহি কিনে ভাল লাগিলে। আৰু প্ৰেজ দ্য লৰ্ড, হালেলুয়া। ইয়াতে বাইবেল ক্লাছ কৰি বহুতে ভাল লাগিছে। আগতে বাইবেলৰ বিষয়ে ইমান জনা নাছিলোঁ, আত্মিকভাৱে জনা নাছিলোঁ, এনেই ওপৰে পঢ়ি গৈছিলোঁ। বাট ইয়াতে অহাৰ পৰা যিহেতু ছাৰসকলে আমাক শিকালে, তাৰ পৰা বহুতখিনিয়ে মানে জ্ঞান পাইছোঁ, জানিছোঁ। সেইখিনিয়ে ক'ম। আৰু বহুত ভাল লাগিছে ইয়াতে আহি। আৰু কোনোবা যদি আগ্ৰহী আছে, তেতিয়াহ'লে আপোনালোকেও আহিব পাৰে। এইটো সময়ত চাৰ্টিফিকেট বিতৰণ কৰা হ'ব। धन्यवाद हो तिम्रो महिमा हो सदा लागि, दुःख जति सुकै भए पनि शान्ति पाए तिम्रो प्रेमले। येशू कति गहिरो छ तिम्रो प्रेम, मलाई अपनायो क्षमा गर। অকণমান সময় মই প্ৰভুৰ বাক্য আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। শিকিব পৰা হৃদয়, সন্মান দিব পৰা হৃদয়। আমেন। আৰু সেইকাৰণে য়াং জেনেৰেশ্যন, আপুনি আৰু মই যেতিয়া মিনিষ্ট্ৰীত আহোঁ,
থিওলজিকেল ডিগ্ৰী বহুত ইম্পৰ্টেণ্ট হয়, কিন্তু ইনাফ নহয়, যথেষ্ট নহয়। ইম্পৰ্টেণ্ট হয়, কিন্তু তাৰ লগে লগে আপোনাক জীৱনত কেইটামান কোৱালিটি লাগিব। ঈশ্বৰে যদি কাৰোবাক অভিষেক কৰিব লাগে, আমি হাম্বল হ'বলৈ শিকিব লাগে। আমেন। নম্ৰতা। প্ৰেইজ দ্য লৰ্ড। নম্ৰতা ঈশ্বৰক সদায় অপশ্যন দিয়ে আপোনাক ওপৰত লৈ যাবৰ কাৰণে। দেন ছেকেণ্ড থিং, অনাৰ, সন্মান কৰিবলৈ আমি শিকিব লাগে। দেখুৱাই পেলাই নহয়, অনেষ্টলি হৃদয়ৰ পৰা যেতিয়া আপুনি সন্মান শিকিব, ইউ উইল বি লিফটেড আপ। সন্মান জখলা হয় একচুৱেলি, ই আপোনাক বহুত সোনকালে ওপৰত লৈ যাব। আমেন। এজন মোৰ মেণ্টৰ আছে, তেওঁ মোক বাৰে বাৰে কয়, দিগন্ত, যদি তুমি বহুত স্পীডত ওপৰত যাব বিচাৰিছা, লাৰ্ণ অনাৰ, সন্মান শিকিবা। আৰু যদি তুমি জীৱনত এই কোৱালিটিছবিলাক শিকি যোৱা, নবডি কেন ষ্টপ ইউ, তোমাক কোনেও ৰখাব নোৱাৰিব। এইটো তোমাৰ প্ৰিচিং প্ৰৱেশ নহয়, তুমি কিমান ভাল কথা ক'ব পৰা এইটো মেটাৰ নকৰে। যদি তোমাক ঈশ্বৰৰ আত্মাই বেকআপ নকৰে, ঈশ্বৰে যদি সহায় নকৰে, তুমি যিমান হ'লেও তুমি ক'তো নাযাবা। আমেন। সেইকাৰণে জীৱনত যেতিয়া আমি খ্ৰীষ্টিয়ানিটিত আহিছোঁ, ইন ক্ৰাইষ্ট, খ্ৰীষ্টত অহাৰ পিছত খ্ৰীষ্টিয়ান জীৱনৰ 3টা ষ্টেজ আছে। নাম্বাৰ 1, উই আৰ বিলিভাৰ ইন ক্ৰাইষ্ট। আমি যেতিয়া যীশুখ্ৰীষ্টক বিশ্বাস কৰোঁ নিজৰ ত্ৰাণকৰ্তা হিচাপে, ইউ আৰ কল্ড বিলিভাৰ। সকলোৱে কম, বিশ্বাসী। বিলিভাৰ ইন ক্ৰাইষ্ট। কিন্তু যেতিয়া আপুনি যীশুখ্ৰীষ্টক গ্ৰহণ কৰিলে, বিশ্বাসী হ'ল, আপোনাৰ নাম স্বৰ্গত লিখা হ'ল, আপুনি স্বৰ্গত যাবলৈ কোৱালিফাইড হৈ গ'ল। কিন্তু এই পৃথিৱীত জীয়াই থাকোঁতে বাইবেলে যে যীশুৱে যে ক'লে, মই আহিলোঁ যাতে তোমালোকে জীৱন পোৱা, জন 10:10, প্ৰথম জীৱন, ঈশ্বৰৰ জীৱন, সেই শব্দটো জ'ৱে হয় একচুৱেলি, গডছ ভেৰি লাইফ, ঈশ্বৰৰ নিজৰ জীৱন। যিদিনাখন যীশুখ্ৰীষ্টক আপোনাৰ ত্ৰাণকৰ্তা হিচাপে আপুনি গ্ৰহণ কৰিলে, আপুনি সেই লাইফটো গ্ৰহণ কৰিলে, ঈশ্বৰৰ জীৱন। কিন্তু তেওঁ তাৰ পিছত আৰু এটা জীৱনৰ কথা কৈছে, প্ৰচুৰ জীৱন। আৰু এইটো স্বৰ্গ ৰাজ্যৰ কাৰণে যোৱা জীৱন নহয়, এইটো পৃথিৱীৰ কাৰণে হয়। যিটো জীৱন আপুনি প্ৰথম পালে জ'ৱে, এইটো স্বৰ্গ ৰাজ্যৰ কাৰণে হয়। তাত যাবৰ কাৰণে আপোনাৰ টিকেট বুক হৈ গ'ল। কিন্তু ছেকেণ্ড লাইফটো হৈছে এক্সিলিং লাইফ, কোৱালিটি অফ লাইফ। এই পৃথিৱীত জীয়াই থাকোঁতে আপোনাৰ জীৱন যি খ্ৰীষ্টক ৰিফ্লেক্ট কৰিব, প্ৰচুৰ জীৱন, উন্নতিৰ জীৱন, আনন্দৰ জীৱন, প্ৰভাৱশালী জীৱন। তাৰমানে অকল আপুনি স্বৰ্গ যাব এনেকুৱা নহয়, পৃথিৱীত থাকোঁতে আপোনাৰ জীৱন দেখি সঁচাকৈ মানুহে ক'ব, ঈশ্বৰৰ হাত এইজন মানুহৰ ওপৰত আছে। আমেন। নিকোডিমাছে যেনেকৈ যীশুখ্ৰীষ্টৰ ওচৰত আহি, তেওঁ সেই সময়ত এজন গ্ৰেট লিডাৰ আছিলে, পলিটিকেল লিডাৰ্ছ বুলিয়ে কওক, তেওঁ একচুৱেলি আমাৰ ইজৰাইলৰ লিডাৰবিলাকৰ এজন আছিলে। এদিন পলিটিকেল লিডাৰ, বিজনেছ লিডাৰবিলাকেও আপোনাৰ ওচৰত আহিব, এণ্ড দে উইল টেল ইউ যে নিশ্চয়কৈ তোমাৰ জীৱনত ঈশ্বৰৰ হাত আছে। আমেন। গতিকে ঈশ্বৰে খালি মাত্ৰ আমাক স্বৰ্গত যোৱাটো প্ৰথম কাৰণ, এইটো আমাৰ ফাৰ্ষ্ট ৰিজন, দ্য মষ্ট ইম্পৰ্টেণ্ট ৰিজন। কিন্তু পৃথিৱীত জীয়াই থাকোঁতে যাতে আমি এটা জীৱন জীয়াই থাকোঁ, ফলৱান জীৱন। বাইবেলে কৈছে, তোমালোকে যাতে ফলৱান জীৱন জীয়াই থাকা, তেতিয়া পিতৃ গৌৰৱান্বিত হয়। আমাৰ পিতৃ ঈশ্বৰ যদি গৌৰৱান্বিত হ'ব লাগে, আমি ফলৱান হ'ব লাগিব। জন 15:8, তোমালোকৰ পিতৃ মহিমান্বিত হয় যেতিয়া তোমালোকে ফলৱান জীৱন যাপন কৰা। ফ্ৰুটফুলনেছ সকলো জেগাতেই, আত্মিক জীৱনত ফলৱান, মানসিক জীৱনত ফলৱান, ছ'চাইটিত ফলৱান, ফাইনেন্সত ফলৱান, সকলো এৰিয়া। ঈশ্বৰে যেতিয়া আমাক সেই ফলৱান জীৱনৰ কথা ক'লে, এভৰি এৰিয়া অফ ইয়ৰ লাইফ। আমেন। গতিকে এই ফলৱান জীৱনটো পাবলৈ হ'লে কেৱল মাত্ৰ মই যীশুক বিশ্বাস কৰিলোঁ সিমানতে সীমাবদ্ধ নহয়। ছেকেণ্ড ষ্টেজেছ অফ খ্ৰীষ্টিয়ান লাইফ, দ্বিতীয় যিটো পৰ্যায় হয়, এই পৰ্যায়টোক শিষ্য বুলি কোৱা হয়, যীশুৰ শিষ্য। আমেন। আৰু যদি আপুনি আৰু মই শিষ্য হ'ব লাগে, খালি মই যীশুক বিশ্বাস কৰোঁ, যীশুৰ পৰা কি পাম, কি আশীৰ্বাদ পাম, সিমানত থাকিলে আপুনি নহ'ব। যদি আপুনি বিশ্বাসী হৈ থাকে, সদায় আপুনি ঈশ্বৰৰ পৰা মিৰাকলছ আশা কৰিব, আশীৰ্বাদ আশা কৰিব, এইটোও ভাল, ঈশ্বৰে দিবলৈ বিচাৰে, কিন্তু তাত শেষ হোৱা নাই। ছেকেণ্ড পৰ্যায়টো হৈছে আপুনি ঈশ্বৰৰ ৰাজ্যৰ শাসন প্ৰণালী শিকিব লাগিব। সেইকাৰণে যীশুখ্ৰীষ্টই গ'লে, যোৱা তোমালোকে পৃথিৱীৰ শেষলৈকে, আৰু মই শিকোৱা প্ৰতিটো কথা মোৰ লোকবিলাকক শিকাই দিবা। আমেন।
প্ৰতিটো কথা মানে স্বৰ্গ ৰাজ্য কেনেকৈ পৰিচালিত হয়। সেইকাৰণে য়োগ যেতিয়া আমি জব 38:33 পঢ়োঁ, য়োগ 38:33 পদ, তাত কৈছে ডু ইউ ন' দ্য অৰ্ডিনেঞ্চেছ অফ হেভেন, তুমি স্বৰ্গ ৰাজ্যৰ শাসন প্ৰণালীবিলাক জানা নেকি? কেন ইউ ষ্টেব্লিছ ইটছ ডমিনিয়ন অন আৰ্থ, আৰু এই স্বৰ্গৰ শাসন প্ৰণালীবিলাকেৰে তুমি পৃথিৱীত ডমিনিয়ন আনিব পাৰিবা নেকি? ডু ইউ ন' দ্য অৰ্ডিনেঞ্চেছ অফ হেভেন, অৰ্ডিনেঞ্চেছ মানে প্ৰেছক্ৰাইব পাথৱে অফ হেভেন, স্বৰ্গ ৰাজ্যই প্ৰেছক্ৰাইব কৰা এটা ৰাস্তা যাক আপুনি জানে একচুৱেলি। আৰু যেতিয়া সেই কথাবোৰ শিকি আপুনি জীৱন ধাৰণ কৰিবলৈ আৰম্ভ কৰে, আপুনি আৰু মই ভিক্টৰিয়াছ খ্ৰীষ্টিয়ান লাইফ জীয়াই থাকিম, জয়যুক্ত বিশ্বাসী জীৱন। আমি মাত্ৰ যীশুখ্ৰীষ্টক বিশ্বাস কৰিলোঁ আৰু যদি কেতিয়াও নিশিকোঁ, তেতিয়াহ'লে আপুনি স্বৰ্গতো যাব। বাট আই এম চৰি ফৰ ইউ, মই আপোনাক দুখিত ভাষাৰেহে ক'ম যে আপুনি পৃথিৱীত থাকোঁতে বহুত ষ্ট্ৰাগলৰ মাজেৰে যাব একচুৱেলি। ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি জীৱনত কেতিয়াও ষ্ট্ৰাগল নাপাব, কেতিয়াবা ঈশ্বৰে অনুমতি দিয়ে ষ্ট্ৰাগলৰ মাজেৰে যাবৰ কাৰণে, কিন্তু যীশুখ্ৰীষ্টৰ এটা বৰ ধুনীয়া জীৱন আছে। আমেন, প্ৰেইজ দ্য লৰ্ড। মিৰাকল, আমাৰ ঈশ্বৰ মিৰাকল কৰা ঈশ্বৰ হয়, কিন্তু ঈশ্বৰৰ বেষ্ট পৰিকল্পনা মিৰাকল নহয়। আমাৰ কাৰণে ঈশ্বৰৰ বেষ্ট পৰিকল্পনা মিৰাকলছ নহয়, কিন্তু মিৰাকল আমাক লাগে যেতিয়া আমাক ডেছপাৰেশ্যন থাকে, আমাৰ বেমাৰ থাকে, আমাৰ ফাইনেন্সিয়েল ক্ৰাইচিছ থাকে, এইটো সময়ত ঈশ্বৰে আমাক মিৰাকল দিয়ে। কিন্তু ঈশ্বৰে আমাক মিৰাকলত সদায় জীয়াই থকাটো নিবিচাৰে, ঈশ্বৰে আমাক আশীৰ্বাদত জীয়াই থকাটো বিচাৰে। আমেন। মিৰাকল, মই সদায় কৈছোঁ যে মিৰাকল আমাৰ কাৰণে হয়, নিজৰ কাৰণে অকলে। ফৰ এক্সাম্পল মই কৈছোঁ যে আপোনাক ৰেণ্ট হাউচ পইচা দিব লাগে 2,000 টকা মাহত, আপুনি প্ৰাৰ্থনা কৰি আছে আৰু ঈশ্বৰে একজেক্টলি আপোনাক 2,000 টকা দিলে, আপুনি চ' এক্সাইটেড, গড, আপুনি এক্সাইটেড হৈছে, মিৰাকল। নেক্সট মাহ আকৌ চিন্তা কৰিব লাগিব, আকৌ প্ৰাৰ্থনা কৰিব লাগিব। কিন্তু যেতিয়া আশীৰ্বাদ আহিব আপোনাৰ ওচৰত, আপোনাৰ নিজৰখিনি দি পেলাইও আপুনি আনকো দিব পৰা হ'ব। That is God's plan. এইটো ঈশ্বৰৰ বেষ্ট প্লেন হয়। আমেন। আৰু ঈশ্বৰে কৈছে যে তোমালোক অলৰেডি আশীৰ্বাদিত হয়, আশীৰ্বাদিতই হয় তোমালোকে। আমি আশীৰ্বাদ পাবৰ কাৰণে কেতিয়াবা আমি ভাবোঁ যে প্ৰভু আশীৰ্বাদটো পাবৰ কাৰণে চাগে মই বহুত প্ৰাৰ্থনা কৰিব লাগিব, বহুত বাধ্য হ'ব লাগিব। নহয়, আশীৰ্বাদ পাবলৈ মাত্ৰ আশীৰ্বাদ বিশ্বাস কৰিব লাগে। আশীৰ্বাদ বিশ্বাস কৰিলেহে আশীৰ্বাদ আহে। আপোনাৰ ভাল কাম বেয়া কাম কাৰণে ঈশ্বৰে আপোনাক ভাল পোৱা নাই, ঈশ্বৰে সিদ্ধান্ত লৈছে আপোনাক ভাল পাবলৈ। সেইকাৰণে বাইবেলে কৈছে তুমি পাপী থাকোঁতে মই তোমাক প্ৰেম কৰিলোঁ, এতিয়া কিহৰ ভাল কাম দেখুৱাবলৈ ট্ৰাই কৰি আছা আৰু মোক ভাবিছে যে ভাল পাব এতিয়া? ন, ভাল কামে ঈশ্বৰক মহিমা দিয়ে। আমেন। আমি ভাল কাম এইকাৰণেই কৰিব লাগে কাৰণ বাইবেলে কৈছে তোমালোকৰ ভাল কাম দেখি মানুহে স্বৰ্গত থকা পিতৃৰ আৰাধনা কৰিব। আমেন। কিন্তু আপোনাক ভাল পাবলৈ হ'লে আপুনি কেতিয়াও এনেকুৱা ভাবিব নালাগে যে মই বহুত প্ৰাৰ্থনা কৰোঁ কাৰণে ঈশ্বৰে ভাল পায়। ন, ঈশ্বৰে জাষ্ট আপোনাক ভাল পায়। আমেন। যদি ভাল কাম কৰিলেহে ভাল পালেহেঁতেন তেতিয়া যীশু আমাৰ কাৰণে নমৰিলেহেঁতেন, কাৰণ তেতিয়াতো আমি পাপী আছিলোঁ। সেইকাৰণেতো বাইবেলে কৈছে যে তোমালোক পাপী থাকোঁতেই মই তোমালোকক প্ৰেম কৰিলোঁ আৰু নিজৰ জীৱন দি দিলোঁ। অনন্তকলীয়া প্ৰেমেৰে প্ৰেম কৰিছোঁ। অনন্তকলীয়া মানে কি? সদায় দিনৰ কাৰণে। তাৰমানে জীৱনত কেতিয়াবা আপুনি ভুল কৰিব, মিষ্টেক কৰিব, ঈশ্বৰে ষ্টিল কৈছে আই লাভ ইউ, এতিয়াও মই তোমাক ভাল পাওঁ, কিন্তু তুমি সেই ঠাইবিলাকলৈ নাযাবা কাৰণ তাত নষ্টামি আছে। আমেন। যেনেকৈ আমাৰ ইয়াত যদি এটা 11,000 ভল্টেজৰ এটা একচুৱেলি হেৰি থাকে, পাৱাৰ চ'ৰ্চ আছে, আৰু তাত আমাক কেতিয়াবা মা দেউতাই সদায় কয় তালৈ নাযাবা দেই, ওচৰলৈ নাযাবা, ইয়াত নাযাবা, কাৰণ তেওঁলোকে জানে তাত গ'লে তুমি মৰিবা। একচুৱেলি ইমান মৰম থকাৰ কাৰণেহে বাৰে বাৰে কয় নাযাবা। আৰু ঈশ্বৰে যেতিয়া আমাক নাযাবা বুলি কয়, নকৰিবা বুলি কয়, কিবা এটা আমাৰ ভাল কাৰণে কয়। আমেন। আমি এইকাৰণেহে চেতানৰ ৰাস্তাত খোজকাঢ়িব নালাগে, কাৰণ তাত আমাৰ ধ্বংস আছে। আমেন। আৰু সেইকাৰণে আমি যেতিয়া দ্বিতীয় পৰ্যায়ত আহি পাম, কেতিয়া বুলি কৈছে, যেতিয়া আমি ঈশ্বৰৰ শাসন প্ৰণালী শিকিম। আৰু সেইকাৰণে আমি যেতিয়া খ্ৰীষ্টিয়ান জীৱনত দেখিছোঁ, বেছিভাগ স্পেচিয়েলি আমি অসমত দেখিছোঁ যে আমি কেতিয়াবা জয়যুক্ত বিশ্বাসীৰ জীৱন জীয়াই থাকিব নোৱাৰোঁ। আমি ইম'চনেল খ্ৰীষ্টিয়ান হৈ গ'লোঁ। বেছিভাগ আমি ইম'চনেল হৈ থাকোঁ, কান্দো ঈশ্বৰৰ আগত, বা হয় কান্দিবও লাগে, কিন্তু সদায় আমাৰ পৰিস্থিতি তেনেকুৱা। ৰিভাইভেল মিটিং আহিব, আমি এক্সাইটেড হৈ যাম, তাৰপিছত আমি আকৌ আগৰ জেগাত গুচি যাম। কিমান দিন আৰু আমি নিজকে প্ৰশ্ন কৰিম যে কিমান দিন মই এনেকুৱা জীৱন জীয়াই থাকিম? আৰু সেইকাৰণে যদি এই জীৱনটো আমি পাৰ কৰিব লাগে, তেতিয়াহ'লে আমি ঈশ্বৰৰ ৰাজ্যৰ শাসন প্ৰণালীবোৰ শিকিব লাগিব। আমেন।
Praise the Lord. So ঈশ্বৰৰ ৰাজ্যত শাসন প্ৰণালী নীতিবোৰ আছে। প্ৰথম নীতি বিশ্বাসৰ নীতি। আপুনি আৰু মই বিশ্বাস শিকিব লাগিব। ই আপোনাৰ নিজৰ কাৰণে কাম কৰিব। এটা সময় ধৰি আপোনাক শিকোৱা হৈছে, কিন্তু আপুনি নিজে বিশ্বাসৰ নীতি শিকিব লাগিব। প্ৰাৰ্থনাৰ নীতি আপুনি নিজেই শিকিব লাগিব। আমেন। যেতিয়ালৈকে আপুনি গৈ আছে, ঈশ্বৰে প্ৰভুৰ দাসবিলাকক ৰাখিছে, আপুনি শিকিব লাগিব। ল অফ মেণ্টেল ট্ৰান্সফৰ্মেশ্যন, আমাৰ মাইণ্ডছেট চেঞ্জ কৰাৰ যিটো প্ৰক্ৰিয়া আছে, শিকিব লাগিব। ৰিলেশ্যনশ্বিপ, সম্পৰ্ক বজাই ৰখা এটা নীতি আছে। আমি জীৱনত বিশ্বাসীসকল প্ৰাৰ্থনা কৰোঁ, গীৰ্জা যাওঁ, চব কৰোঁ, কিন্তু আমি জীৱনত ৰিলেশ্যন মেইনটেইন কৰিবলৈ শিকা নাই। আৰু সেইকাৰণে জীৱনত আমি বহুত বস্তু নাপাওঁ একচুৱেলি, ইভেন তো আমি প্ৰাৰ্থনা কৰোঁ। কোনোবা এজন বিশেষ ব্যক্তি আপোনাৰ ওচৰলৈ যাব, ইউ ডোণ্ট ন' হাউ টু ৰেচপেক্ট দেম, কেনেকৈ সন্মান কৰিব লাগে আমি নাজানো একচুৱেলি। সেইজনে আপোনাৰ কাৰণে দৰ্জা খুলিব পাৰিলেহেঁতেন, কিন্তু আমি সদায় কৈছোঁ প্ৰভু মোৰ জীৱন কেতিয়া ইমান যাব, কেতিয়া যাব, কাৰণ আমি কথাবোৰ শিকা নাই। শিকিব লাগিব চাৰ্চ। আমেন। ল অফ ৰিলেশ্যনশ্বিপ, ৰিলেশ্যনশ্বিপ বহুত ডাঙৰ কমোডিটি হয় ইন দ্য ৰেম অফ দ্য স্পিৰিট। আপুনি যদি সম্পৰ্ক বজাব জানে, ৰক্ষা কৰিব জানে, আপোনাৰ জীৱন এনেই ভাল হৈ যাব। প্ৰেইজ গড। আজি বহুত মন্ত্ৰীবিলাক মন্ত্ৰী নহ'লেহেঁতেন যদি তেওঁলোকৰ ৰিলেশ্যনশ্বিপ কাৰোবাৰ লগত ভাল নাথাকিলেহেঁতেন। আপুনি দেখি পেলাই লাগে এইটোতো হ'বই নালাগিছিলে মন্ত্ৰী, কিন্তু কাৰোবাৰ লগত ৰিলেশ্যন ভাল আছে তাৰ, সেইকাৰণে এই পজিশ্যনত গৈ পাইছে। আমেন। আৰু সেইকাৰণে চাৰ্চ আমি ঈশ্বৰৰ লগত প্ৰথম ৰিলেশ্যন, ফেমিলিৰ লগত, দেন পৃথিৱীৰ মানুহবিলাকৰ লগতো আমি ভাল ৰিলেশ্যন ৰাখিম। আমেন। ৰিলেশ্যনশ্বিপ, তাৰপিছত আহিব ল অফ অনাৰ, সন্মানৰ নীতি। সন্মানৰ নীতি আমি শিকিব লাগিব। খালি ৰাবা চাকা কৰি থাকে, একো সন্মান কৰিব নাজানে মানুহক, মানে ভাল টাংছত প্ৰাৰ্থনা কৰি থাকোঁ, কিন্তু মই বহুত বিশ্বাসী আমি দেখিছোঁ যে আমি ৰিয়েলি অনাৰ নাজানো, মা দেউতাক সন্মান কৰিব নাজানো, এল্ডাৰ্ছক সন্মান কৰিব নাজানো, আমি আমাৰ অথৰিটিক সন্মান কৰিব নাজানো, আৰু সেইকাৰণে জীৱনত আমি কষ্ট পাই থাকোঁ। সন্মান, বাইবেলে কৈছে যাক যি সন্মান দিব লাগে সন্মান দিবা। আমেন। প্ৰেইজ দ্য লৰ্ড। ইজ দ্য ল, এইটো ল হয় ইন দ্য ৰেম অফ দ্য স্পিৰিট। আত্মিক জগতত সন্মান এটা কানুন হয়, যিজনে ভাঙিব তাক একচুৱেলি। এই লবিলাকৰ এটা জাজমেণ্ট আছে, আপোনাক ঈশ্বৰে জাজমেণ্ট নিদিব, এই কানুনবিলাকে জাজমেণ্ট দিব। সন্মানে সদায় দৰ্জা খুলি দিয়ে আপোনাৰ কাৰণে, অসন্মানে দৰ্জা বন্ধ কৰিব আপোনাৰ জীৱনত। ডিছৰেচপেক্ট, আমি যদি জীৱনত কেনেবাকৈ ডিছৰেচপেক্ট প্ৰেক্টিছ কৰিবলৈ আৰম্ভ কৰিছোঁ, অসন্মান, ই আমাৰ জীৱনত সদায় দৰ্জা বন্ধ কৰিব। আপুনি এটা অফিচত কাম পাইছিলে, আপুনি বছক সন্মান কৰিব নাজানে, কলিগক সন্মান কৰিব নাজানে, মোৰ ভাল নালাগে বুলি কৈ দিয়ে, না যা তোমাৰ নিচিনা চাক, আপুনি আৰু বেলেগ জেগাত গ'লেও আপুনি নাপাব। প্ৰাৰ্থনাটো আমি বহুত কৰোঁ কেতিয়াবা, সকলোৱে নহয়, কিন্তু বহুত খ্ৰীষ্টিয়ানে এইটো বুজি নাপায়। প্ৰাৰ্থনাহে খালী কৰে, সন্মান শিকা নাই। লাৰ্ণ অনাৰ। মা দেউতাক সন্মান কৰিব শিকা নাই, আৰু সেইকাৰণে জীৱনত ছাকচেছ হোৱা নাই। সদায় প্ৰাৰ্থনাই চেণ্টাৰ ঘূৰি থাকে, কিন্তু ঘৰত গ'লে মানে মাকক কয়, হেই মই কৰিম, বাবাই কিবা এটা ক'লে হ'ব, কিন্তু সদায় প্ৰেয়াৰ চেণ্টাৰ যায়হি। আপোনাৰ ঈশ্বৰে আপোনাৰ প্ৰাৰ্থনা নুশুনে একচুৱেলি। আপুনি কান্দি কান্দি মৰি গ'লেও, কাৰণ ঈশ্বৰে কৈছে তোমাৰ পিতৃ মাতৃক সন্মান কৰা, তেহে কল্যাণ হ'ব, তেহে ভাল হ'ব তোমাৰ। গতিকে কানুন ভাঙি আমি ঈশ্বৰৰ পৰা বাইপাছ কৰি পেলাই আশীৰ্বাদ বিচাৰি থাকিলে নহ'ব। আমেন। প্ৰেইজ দ্য লৰ্ড। লাৰ্ণ অনাৰ, আমি সন্মান শিকিম। প্ৰথম গড, ছেকেণ্ড মা দেউতা, বায়'লজিকেল আৰু স্পিৰিচুৱেল, জন্ম দিয়া মা দেউতা আৰু আত্মিক মা দেউতা, আত্মিক লিডাৰ্ছ। আমেন। আমি যেতিয়া তেওঁলোকক অনাৰ কৰিবলৈ আৰম্ভ কৰিম, আই টেল ইউ উইথ গেৰাণ্টি, মই আপোনাক গেৰাণ্টিৰে কথা কৈছোঁ, ড'ৰ উইল বি অ'পেন ফৰ ইউ। আপোনাৰ কাৰণে ৰাস্তা খুলিবলৈ আৰম্ভ হৈ যাব। গড উইল গিভ ইউ ফেভাৰ, ঈশ্বৰে আপোনাক ফেভাৰ দিবলৈ আৰম্ভ কৰিব। আমেন। কোনোবাই আপোনাক দেখি পেলাই মৰম লাগিব, কেলে তাকে মনত পৰি থাকে বুলি ক'ব। যেতিয়াই মানুহে কাৰোবাক ভাল চিন্তা কৰিব, আপোনাকহে মনত পৰিব। আপুনি ভাবিছে নেকি মানুহে এনেই মনত পৰে আপোনাক ভালৰ সময়ত? এনেই দিবলৈ মন যায় আপোনাক? ন, বিকজ ইউ প্ৰেক্টিছ অনাৰ, কাৰণ আপুনি সন্মান প্ৰেক্টিছ কৰে, সেইকাৰণে ঈশ্বৰে আপোনাৰ কথাটো কাৰোবাৰ হৃদয়ত সোমোৱাই দিয়ে একচুৱেলি। আমেন। প্ৰেইজ দ্য লৰ্ড। আৰু মানুহে আপোনাক মৰম কৰিবলৈ আৰম্ভ কৰে। কিছুমান মানুহ দেখিব আপুনি ইমান টেলেণ্টেড থাকে, ইমান ধুনীয়া থাকে, বাট ষ্টিল মানুহে মৰম নকৰে, কাৰণ প্ৰাইড আছে লাইফত, অহংকাৰ, ৰেকগনাইজ কৰিব নাজানে একচুৱেলি। সেইকাৰণে ল অফ অনাৰ চাৰ্চ, সন্মানৰ নীতি আমি যদি প্ৰেক্টিছ কৰিবলৈ আৰম্ভ কৰোঁ, আমাৰ জীৱন ধুনীয়া হ'বলৈ আৰম্ভ কৰিব।
অনাৰ মানে কি ৰিকগনাইজ দ্য ইউনিকনেছ মানুহৰ জীৱনত ইউনিক কোৱালিটি থাকে আমি ৰিকগনাইজ কৰিব লাগে ডাঙৰেই হওক সৰুৱেই হওক এমেন আমাৰ ভাইটি যদি ভাল গিটাৰ বজাব জানে চ' তেওঁৰ ইমান ভাল লাগিছে গিটাৰ বজোৱাটো চ' উই হেভ টু চেলিব্ৰেট দেম তেওঁলোকক প্ৰশংসা কৰিলে আমাৰ ইমেজ তলত নাযাব একচুৱেলি ভালটো ভাল হয় আমেন সদায় আমি শিকিম যে ৰিকগনাইজ কৰিবলৈ যোনটো বিষয়বস্তু ভাল হয় প্ৰশংসা কৰিবলৈ শিকিব লাগে প্ৰেইজ দ্য লৰ্ড কেতিয়াবা আমাক নিজকে ক'বলৈ মন নাযায় যিমান ভাল দেখিলোঁ মোৰতো ইমান ভাল নাই তাৰতো কেলে ক'ম ন লাৰ্ণ শিকক যিমান বেছি আপুনি মানুহক জেনুইনলি অনাৰ কৰিব আপোনাক ঈশ্বৰে সিমানেই সন্মান কৰিব আমেন মই ঈশ্বৰক বহুত ধন্যবাদ দিছোঁ মোৰ সেইজন মেণ্টৰৰ কাৰণে এতিয়াও শিকি আছোঁ বাট তেওঁ মোক শিকাইছে যে দিছ ইজ হাউ মই তেখেতক এটা প্ৰশ্ন কৰিছিলোঁ যে প্ৰভু কেইদিন মই প্ৰাৰ্থনা কৰিছোঁ লৰ্ড মই অসমত যেতিয়া মিনিষ্ট্ৰী দেখিছোঁ বহুত অভিষেক থকা মানুহ দেখিছোঁ মই ডেঞ্জাৰাছ এনইণ্টেড মানুহ অসমত কিন্তু বেছি দিন টিকা নাই বেছিভাগেই টিকা নাই মোৰ বহুত ভয় হৈ গ'ল একচুৱেলি এজন ঈশ্বৰৰ দাস লগ পালোঁ মই তেওঁ একচুৱেলি অসমত 127 চাৰ্চেছ এষ্টাব্লিছ কৰিছে উইদিন ভেৰি ফিউ টাইম ভেৰি শ্বৰ্ট টাইম এনেকুৱা ডেঞ্জাৰাছ এনইণ্টেড আছিলে বাট ফেল ডাউন মই তাৰ বাইবেল পাইছোঁ এবাৰ পঢ়ি মানে অলপ দুখৰহে পালোঁ ইমান পঢ়া মানে তাত নোটছ আছে মই কৈছোঁ কিমান যে বাৰ বাইবেল পঢ়িছে তেওঁ একচুৱেলি বাট আজি যেতিয়া তেওঁ কথা ক'ব নজনা নিচিনা হৈ গ'ল একচুৱেলি হোৱাট হেপেণ্ড মই বহুত ভয় খালোঁ প্ৰভু আই ৱান্ট টু লাষ্ট মই লাষ্টিং কৰিব বিচাৰোঁ যাতে মই শেষলৈকে তোমাৰ কাৰণে এটা এক্সাম্পল হ'ব পাৰোঁ অসমত এটা নতুন জেনেৰেশ্যনৰ কাৰণে আৰু মই বহুত প্ৰাৰ্থনা কৰিছোঁ ঈশ্বৰৰ ওচৰত এতিয়াও কৰি থাকোঁ এণ্ড গড গেভ মি এ মেণ্টৰ ঈশ্বৰে মোক এজন মেণ্টৰ দিলে যিজনে একজেক্টলি এই কথাবিলাক মোক শিকাবলৈ আৰম্ভ কৰিলে যে কেনেকৈ মিনিষ্ট্ৰীত লাষ্টিং হ'ব পাৰে মানুহ ন' মেটাৰ তুমি স্বৰ্গৰ পৰা কালি নামি আহিলেও নাইকিয়া হৈ যাবা বুলি কৈছে যদি তুমি এই কানুনবিলাক নাজানা বুলি কৈছে ইউ মাষ্ট লাৰ্ণ দ্য লজ অফ হেভেন স্বৰ্গই তোমাক উলিয়াবলৈকে বেছি সময় নালাগিব বুলি কৈছে ইউ মাষ্ট তুমি সদায় হিউমেলিটিত খোজকাঢ়িব লাগে বুলি কৈছে নম্ৰতা কাৰণ ঈশ্বৰে প্ৰাইড ক্ষীণ কৰে বুলি কৈছে আমেন আমি যিমানেই এক্সল্টেড পজিশ্যনত নাযাওঁ কিয় একচুৱেলি লুইজ ফাইট প্ৰাইড ইন লাইফ জীৱনত যাতে কেতিয়াও অহংকাৰ নাহে আমেন প্ৰাইড আৰু যদি এই প্ৰাইডটো কেনেবাকৈ আমাৰ ওচৰত আছে আমি অনাৰ শিকা নাই চাৰ্চ আমি বহুত কষ্ট পাম জীৱনত ৰিয়েলি আপুনি বুজি নাপাব কেলে মোৰ প্ৰাৰ্থনাৰ উত্তৰ নাহে ৱাই দিছ থিংছ আৰ হেপেনিং লাৰ্ণ টু অনাৰ সন্মান কৰিবলৈ শিকিম একচুৱেলি অল পিপল সকলো মানুহক আমেন প্ৰেইজ দ্য লৰ্ড জিজাছ হালেলুয়া আমেন বিশ্বাসযোগ্যতাৰ নীতি নেক্সট ল' বিশ্বাসযোগ্যতাৰ নীতি বাইবেলে কৈছে সৰু বিষয়ত বিশ্বাসযোগ্য হ'বা ডাঙৰ বস্তুৰ মালিক বনাম আমেন আৰু ঈশ্বৰে ভেৰি আৰ্লি ইন দ্য মিনিষ্ট্ৰী মোৰ আৰ্লিতে ঈশ্বৰে মোক এটা কথা শিকাইছিলে ৰিমাইণ্ডেড ইন মাই স্পিৰিট তুমি যেতিয়া প্ৰচাৰ কৰিবা কেতিয়াও ক্ৰাউড নাচাবা একচুৱেলি এজন থাকিলেও 1000 আছে নিচিনা প্ৰচাৰ কৰিবা প্ৰেইজ গড এণ্ড আই প্ৰেইড ফৰ ডেট মই সদায় প্ৰাৰ্থনা কৰিছোঁ আৰু মোৰ হাৰ্ট ৰিয়েলি তেনেকৈ হৈ গ'ল এবাৰ মই এটা চাৰ্চত গৈছোঁ কেইজনমানহে মানুহ আছে মেবি 20-25 মানুহ আছে আৰু যিজন ব্যক্তি মোৰ লগত গৈছে কাৰণ তাৰ আগতে মই এটা মিটিঙৰ পৰা আহিছোঁ অলমষ্ট তাত 15,000 মানুহ গেডাৰ হৈছিলে আৰু তাৰ পৰা মই আহিছোঁ এতিয়া 25জনহে মানুহ এণ্ড আই এম প্ৰিচিং মই বহুত প্ৰিচিং কৰিলোঁ এক্সাইটেডলি দেন সেইগৰাকী ব্যক্তিয়ে কৈছে মানে দ্য ৱে তুমি প্ৰিচিং কৰিছা এতিয়া তুমি অলপ এটা ডাঙৰ প্ৰগ্ৰেমৰ পৰা আহিছা বাট এইকেইটা মানুহৰ আগতো যে তুমি এনেকুৱা প্ৰিচিং কৰিছা বহুত ধন্যবাদ তোমাক বুলি কৈছে মই কৈছোঁ মামা এইটো চিক্ৰেট হয় বুলি কৈছে যিজন ঈশ্বৰে 15,000 মানুহৰ আগত থিয় কৰাইছে আজি যদি 25জন মানুহৰ আগত মই এক্সাইটেড নহওঁ মোক উলিয়াই দিবহি প্ৰেইজ গড গতিকে মই তাৰ প্ৰগ্ৰামৰ পৰা ওলাবলৈ নাই একজন মানুহ দিলেও মই প্ৰচাৰ কৰিম আমেন হালেলুয়া অলৱেজ ৰিমেম্বাৰ ৱে ইউ আৰ আপুনি ক'ত আছিলে মনত পেলাব একচুৱেলি ক'ৰ পৰা ঈশ্বৰে আপোনাক তুলিছে কেতিয়াও নাপাহৰিব আমেন প্ৰেইজ দ্য লৰ্ড য়াং জেনেৰেশ্যন আজি আপুনি জাষ্ট প্ৰাৰ্থনা গীৰ্জা চলাবলৈ পাইছে কাৰোবাৰ ঘৰ ভিজিট কৰিবলৈ পাইছে ডু ইট এক্সাইটেডলি এনেকুৱা কৰিব যাতে ঈশ্বৰক কাম কৰিবলৈ পাইছোঁ বহুতে ৰৈ থাকে কোনদিনাখন পুলপিত পাম কোনদিনাখন ডাঙৰ ষ্টেজ ন ঈশ্বৰে নিদিব আপোনাক সৰু বিষয়ত বিশ্বাসযোগ্য হ'ব লাগিব আমেন এবাৰ এটা প্ৰগ্ৰেম হৈ গ'ল বৰষুণ দি দিলে বহুত আৰু
তাৰ আগতো আমি তাত প্ৰগ্ৰেম কৰিছোঁ, বহুত মানুহ হৈছে, ভিৰ, লাইক লাষ্টত পৰ্দা লগাবলগীয়া হৈছে বাহিৰত, মানুহবোৰ বহিবলৈ জেগা নাই। নেক্সট যেতিয়া প্ৰগ্ৰেম পাতিছে, প্ৰথম দিনে এনেকুৱা বৰষুণ দিছে আৰু মানুহ নাই। আৰু মই যেতিয়া ৰেডি হৈ পেলাই গৈছোঁ, তো আমাৰ আংকল লগত আছিলে, অৰ্গেনাইজিং কমিটি আহিছে, আৰু তেখেতক কৈছে আজি প্ৰগ্ৰেমটো কেঞ্চেল কৰি দিওঁ, কাৰণ মানুহ অহা নাই, বৰষুণ বহুত আছে। চ' তেখেতে মোক কৈছে, তেখেতক মোক নোসোধাকৈ তেওঁ ক'লে যে আমাৰ পাছৰে প্ৰচাৰ কৰিব বুলি কৈছে, আপোনালোক 5জন আছে নহয়, হৈ যাব কৈছে, এইকেইটাই হৈ যাব কৈছে। আমেন। আৰু আমি সঁচাকৈ ষ্টাৰ্ট কৰিলোঁ, পিছত চাগে 40-50 জনমান মানুহ আহিলে। আমেন। Why am I telling this? কেলে মই এইটো আপোনাক কৈ আছোঁ ক'লে মানে God has taught me this lesson. ঈশ্বৰে মোক এইটো কথা শিকাইছে, ক্ৰাউড মেটাৰ নকৰে। আমেন। কেতিয়াবা ঈশ্বৰে এজন মানুহৰ কাৰণেও আপোনাক পঠিয়াব পাৰে। Praise the Lord. You want to become big? যদি ডাঙৰ বনিবলৈ মন আছে, আমি সৰু বস্তুক ৰেচপেক্ট কৰিবলৈ শিকিম। Hallelujah. Praise the Lord. Law of faithfulness, বিশ্বাসযোগ্যতাৰ নীতি। নেক্সট নীতি, law of giving, দিয়াৰ নীতি। এইটো কিংডমত যদি আমি সঁচাকেই ব্লেছড হ'ব বিচাৰিছোঁ ফাইনেন্সিয়েলি, ধন সম্পত্তিৰে, দিবলৈ শিকিব লাগিব। আমেন। আপোনালোকে জানে, বাট মই মনত পেলাইছোঁ। ল অফ গিভিং, ঈশ্বৰৰ ৰাজ্যত নিদিয়াকৈ ঈশ্বৰে কাকো নুঠায় একচুৱেলি। আৰু মাত্ৰ দিয়া বুলি নহয়, বলিদানযুক্ত, ছেক্ৰিফিচিয়েল গিভিং। ছেক্ৰিফিচিয়েলি ঈশ্বৰে কেতিয়াবা আপোনাক বিচাৰিব একচুৱেলি। যেতিয়া ঈশ্বৰে আপোনাক ছেক্ৰিফিচিয়েলি বিচাৰে, ইটছ এ টেষ্ট। এইটো মাত্ৰ টেষ্ট হয়। প্লিজ বি ইণ্টেলিজেণ্ট। আপুনি আৰু মই আত্মিক অলপ ইণ্টেলিজেণ্ট হ'ব লাগে। যেতিয়া ঈশ্বৰে কেতিয়াবা আপোনাক ক'ব, আপোনাৰ একাউণ্টটো খালী কৰি পেলাই দি দিয়া, চাৰ্চৰ কাম চলি আছে, আৰু সেইটো সময়ত জাষ্ট ঈশ্বৰে আপোনাক টেষ্ট কৰিব বিচাৰিছে। 10,000 বিচাৰিছে, আপোনাক 10 লাখ টকাৰ দিয়া কথা আছে, ঈশ্বৰৰ প্লেন বনাই থৈছে, কিন্তু যিহেতু আপুনি আৰু মই দিব নোৱাৰোঁ একচুৱেলি, সেইকাৰণে কেতিয়াবা আমি দেখা নাপাওঁ। মই ঈশ্বৰৰ বহুত অনুগ্ৰহ দেখা পাইছোঁ, স্পেচিয়েলি ফাইনেন্সত। যেতিয়া ঈশ্বৰে দিবলৈ কয়, go and give. Hallelujah. Praise the Lord. Many times. আৰু সেইকাৰণে ল অফ গিভিং, গিভিং যেতিয়া কথা আহে, অকল পইচাই নহয়, পইচা ইজ দ্য প্ৰমিনেণ্ট থিং হয়। কেলে পইচা ঈশ্বৰে বিচাৰে আপুনি জানে? যেতিয়া আমি ঈশ্বৰক পইচা দিওঁ বা সম্পত্তি দিওঁ, আমি জীৱন দিয়া নিচিনাই হয়। পইচা ইনকাম কৰিবৰ কাৰণে আপোনাক সময় লাগে, সময় দি পেলাই আপুনি পইচা গোটায়, আৰু সময়ৰ যিটো কালেকশ্যন হয়, সেই জীৱন হয় একচুৱেলি। গতিকে ঈশ্বৰক পইচা দিয়া মানে জীৱন দিয়া নিচিনা হয়। আৰু সেইকাৰণে ঈশ্বৰে আপোনাৰ পৰা পইচা বিচাৰে, আৰু সেইটো বিচাৰে যিটো আপোনাৰ আটাইতকৈ মৰমৰ। হালেলুয়া। আৰু যদি আপুনি ঈশ্বৰক আৰু আমি কেতিয়াও বিষোৱাকৈ দি পোৱা নাই, তেতিয়াহ'লে এইটো বলিদান নহয়, কাৰণ বলি দিলে বিষায়। আমেন। যদি ছাগলীবিলাকে কথা ক'ব পাৰিলেহেঁতেন, সুধিলেই হ'লেহেঁতেন, বিষায় বলি দিলেহেঁতেন। যেতিয়া আপুনি বলিদানযুক্ত ঈশ্বৰক দিবলৈ আৰম্ভ কৰিব, বিষায়, বহুত বিষায়। আৰু দিওঁতে দিওঁতে পিছত অভ্যাস হৈ যাব। প্ৰথম মোৰো বহুত কষ্ট হৈছে, এনেতো নকম একচুৱেলি। যেতিয়া ঈশ্বৰে কয় যি আছে তাকে দি দিয়া, মাই গুডনেছ, এইটো কাৰোবাক দিবলগীয়া আছিলে, এইটো কৰিবলগীয়া আছিলে। বহুত সময় তেনেকুৱা হৈছে। এবাৰতো মই গাড়ী কিনিম বুলি পইচা গোটাইছোঁ একচুৱেলি, আৰু ঈশ্বৰে কৈছে অলৰেডি বুক কৰি দিছোঁ, 3 দিন পিছত গাড়ী আহি পাব। আৰু এদিন ৰাতি ঈশ্বৰে কৈছে এই পইচাখিনি চাৰ্চক দি দিয়া। মই কৈছোঁ য়েছ বছ, আপি বছে। আমেন। গতিকে বুকিং কৰা পইচা মই ঘূৰাই নল'লোঁ, কাৰণ বেয়াও লাগিছে, 3 দিনত গাড়ী আহিবলগীয়া আছে। মই ফোন কৰি ক'লোঁ যি দিলোঁ আৰু ৰাখা। কৈছে ছাৰ কি হ'ল? কৈছে নহয় মই পিছত ল'ম। জাষ্ট গিভ ইট আৱে, গড উইল আস্ক ইউ। আমেন। ইন দিছ কিংডম যদি আপুনি গ্ৰেট হ'ব বিচাৰিছে, উইদাউট ছেক্ৰিফাইচ নবডি ইজ গোয়িং অন এনিৱেৰ। ঈশ্বৰে আপোনাক ট্ৰাষ্ট কৰিব পাৰিব লাগিব একচুৱেলি। আমেন। প্ৰেইজ দ্য লৰ্ড। এণ্ড গড ইজ ছ' গুড। ঈশ্বৰ বহুত ভাল হয়। কেতিয়াবা দিয়াৰ পিছত আপুনি কেইদিনমান নাপাব, 1 বছৰো নাপাব, আৰু কষ্ট পাব। কেতিয়াবা এনেকুৱা লাগিব বিশ্বাসেই দিলোঁ, বাট জাষ্ট ৱেইট কৰি থাকক, ঈশ্বৰে আপোনাক ছাৰপ্ৰাইজ কৰিব। আমেন। ল অফ গিভিং। গতিকে এই যিবোৰ নীতি আছে, এই নীতিবোৰ যদি আপুনি আৰু মই শিকিবলৈ আৰম্ভ কৰোঁ, লাইফ উইল বিকাম, যিটো ছেকেণ্ড লাইফ, এই পৃথিৱীত আপুনি এটা সন্মানজনক জীৱন জীয়াই থাকিব। প্ৰেইজ দ্য লৰ্ড। নেক্সট প্ৰিন্সিপলটো হৈছে ল অফ স্পিৰিচুৱেল এম্পাৱাৰমেণ্ট, আত্মিক এম্পাৱাৰমেণ্ট। তেতে অভিষেকৰ কথা আহে, এনইণ্টিঙৰ কথা আহে। প্ৰেইজ দ্য লৰ্ড। আৰু এই
নীতিটো শিকিবলৈ হ'লে আপোনাক জীৱনত প্ৰেয়াৰ লাগিব, প্ৰাৰ্থনা। ইয়াত আহিছে ফাষ্টিঙৰ কথা। প্ৰেয়াৰ, ফাষ্টিং, ঈশ্বৰৰ বাক্যৰ লগত সম্পৰ্ক স্থাপন কৰা, আপুনি যেতিয়া কনচিষ্টেণ্টলি ৰাখিব, দ্য স্পিৰিট অফ গড উইল আপন ইউ, ঈশ্বৰৰ আত্মা আপোনাৰ ওপৰলৈ আহিব। আমেন। কিছুমানক ঈশ্বৰে অভিষেক কৰিব কথা ক'বৰ কাৰণে, কিছুমানক ঈশ্বৰে হিলিং এনইণ্টিং দিব, কিছুমানক ঈশ্বৰে এডমিনিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে এনইণ্টিং দিব, কিছুমানক ঈশ্বৰে ফাইনেন্সিয়েল এনইণ্টিং দিব। ইউ উইল বিকাম জায়েণ্ট ইন দিছ কিংডম। আমেন। উইছডমো এনইণ্টিং হয়। ৰজাবিলাকৰ আগত আপুনি কথা ক'ব, একচুৱেলি উইছডমৰ কথা ক'ব, এনইণ্টিং বাই দ্য হোলী স্পিৰিট, পবিত্ৰ আত্মাৰ অভিষেক। পবিত্ৰ আত্মাক কেৱল মাত্ৰ আমাক হিলিং বৰ দিয়ে সেইটোৱেই নহয়, এইটো এটাহে হয়। আমেন। কাৰণ তাক স্পিৰিট অফ কাউন্সেলিং বুলি কোৱা হৈছে, স্পিৰিট অফ মাইট বুলি কোৱা হৈছে, স্পিৰিট অফ উইছডম বুলি কোৱা হৈছে, স্পিৰিট অফ দ্য ফিয়াৰ অফ দ্য লৰ্ড বুলি কোৱা হৈছে। মাল্টিপল ডাইমেনশ্যন অফ দ্য হোলী স্পিৰিট আছে। আমেন। আৰু সেইকাৰণে যেতিয়া আপুনি প্ৰাৰ্থনাৰ লগত চিৰিয়াছ হ'বলৈ আৰম্ভ কৰিব, বাক্যৰ লগত চিৰিয়াছ হ'বলৈ আৰম্ভ কৰিব, আপুনি যেতিয়া ফেলোশ্বিপৰ লগত চিৰিয়াছ হ'বলৈ আৰম্ভ কৰিব, গড উইল এনইণ্ট ইউ একচুৱেলি, ঈশ্বৰে আপোনাক অভিষেক কৰিব। আমেন। প্ৰেইজ দ্য লৰ্ড। গতিকে এই লবোৰ মই জাষ্ট আজি আপোনালোকৰ মাজত মেনশ্যন কৰিছোঁ। আপোনালোকে ইয়াক জাষ্ট লৈ যাব আৰু ষ্টাডি কৰিব। ল অফ ফেইথ, বিশ্বাসৰ নীতি, মেণ্টেল ট্ৰান্সফৰ্মেশ্যন, মানে আপোনাৰ বিলিফ ছিষ্টেমটো একচুৱেলি ৱৰ্ড বেছড হ'ব লাগিব, বাক্যৰ ভিত্তিত হ'ব লাগিব। মই যেতিয়া মেণ্টেল ট্ৰান্সফৰ্মেশ্যন বুলি কৈছোঁ, মই বেলেগ হাই ক্লাছ নলেজ, বেলেগ কথা কোৱা নাই। আপোনাক বাক্যৰ ভিত্তিত আপোনাৰ বিলিফ ছিষ্টেম আছে, কাৰণ আপুনি যি বিশ্বাস কৰিব তাকেহে পাব একচুৱেলি। দিছ চাইন চেল ফল' টু দেম বুলি কৈছে, দ'জ হু বিলিভ। যিবিলাকে বিশ্বাস কৰে তেওঁবিলাকৰ পিছত এই চিনবিলাক যাব। আপুনি যি বিশ্বাস কৰিব এইটোহে আপোনাৰ পিছত যাব। আপুনি দৰিদ্ৰতা বিশ্বাস কৰিব, দৰিদ্ৰতা আপোনাৰ পিছে পিছে যাব। আপুনি উন্নতি বিশ্বাস কৰিব, উন্নতি পিছে পিছে যাব। সৰু চাৰ্চ বিশ্বাস কৰিব, সৰু চাৰ্চ পিছে পিছে যাব। ডাঙৰ মিনিষ্ট্ৰী বিশ্বাস কৰিব, ডাঙৰ মিনিষ্ট্ৰী পিছে পিছে যাব। হোৱাট ডু ইউ বিলিভ? প্ৰাৰ্থনা কৰিছে, ভালেই কৰিছে, কিন্তু বিশ্বাস কি কৰিছে? বহুতে প্ৰাৰ্থনা ফাষ্টিং কৰোঁতে ঠিকেই কয়, প্ৰভু মোক উন্নতি লাগে, দিছ এণ্ড ডেট, কিন্তু যেতিয়া বাহিৰত ওলাই যাব, কথা পাতিব, আমাৰ নাইয়ে নহয়, আমিনো আৰু ক'ত পাম। এয়া আপোনাৰ বিশ্বাস দেখিছা, নাইকিয়াত আছে। সেই নাইকিয়াৰ কাৰণে একচুৱেলি প্ৰাৰ্থনাটো কাম কৰা নাই, আপোনাৰ বিশ্বাসেহে কাম কৰি আছে। আমেন। ঈশ্বৰে আপুনি কোৱা কথাৰ কাৰণে আপোনাক উত্তৰ নিদিয়ে, আপোনাৰ বিশ্বাসৰ কাৰণে উত্তৰ দিয়ে। হোৱাট ডু ইউ বিলিভ? আপুনি প্ৰকৃততে কি বিশ্বাস কৰে? আমেন। বিলিফ ছিষ্টেম। নম্বৰ 2, আপোনাৰ মেণ্টেল ট্ৰান্সফৰ্মেশ্যন হ'ব লাগিব। বিশ্বাসৰ যিটো ছিষ্টেম হয়, আপুনি বিশ্বাস কৰিব লাগিব। অসমৰ খ্ৰীষ্টানিটিত মই প্ৰায়ে কৈছোঁ, আমি দৰিদ্ৰতা বিশ্বাস কৰি কৰি আহিছোঁ এটা সময়ৰ পৰা। আমাৰ জেনেৰেশ্যনত আপোনাক আমি দুখীয়া থাকিব নিদিম, আমিও নাথাকিম। প্ৰেইজ দ্য লৰ্ড। আমি বিশ্বাস কৰিম যে গড ইজ এ প্ৰস্পাৰিং গড, ঈশ্বৰ উন্নতিৰ ঈশ্বৰ হয়। আজি থাকিব পাৰোঁ আমি দৰিদ্ৰ, কিন্তু বেছি দিন নাথাকিম। ওচৰজনক কৈ দিয়ক, বেছি দিন নাথাকিম। প্ৰেইজ দ্য লৰ্ড। অসমৰ খ্ৰীষ্টানিটিত কোটিপতিবিলাক আহি আছে। আমেন। হালেলুয়া। অসমৰ পলিটিক্সত গডলি মেন এণ্ড ওমেনবিলাক আহি আছে। উই আৰ প্ৰেইং ফৰ দেট। আৰু নেক্সট 10 yearsত আমি চাব বিচাৰিছোঁ আমাৰ পলিটিক্সত যাতে ঈশ্বৰৰ দাসবিলাক থিয় হৈ যায় একচুৱেলি। আমেন। আমাৰ যিবিলাক ফাইনেন্সিয়েল মানুহ, আমি ফাইনেন্স কৰিম একচুৱেলি। হালেলুয়া। এতিয়া আমি লৈ আছোঁ, অলপ দিনৰ পিছত আমি দিবলৈ পৰা হৈ যাম। দেটছ হোৱাট উই বিলিভ। আমি দিব পৰা মানুহ হৈ পেলাই বিলিভ কৰিব লাগিব একচুৱেলি। আই এম এ গিভাৰ। আপুনি বিশ্বাস কৰক যে মই সদায় লৈ থকা মানুহ নহয়, আজি উপায় নাই লৈছোঁ আৰু কিবা এটা কাৰণত, কিন্তু বিশ্বাস কৰিব মই দিয়া মানুহ হ'ম একচুৱেলি। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। মোৰ বহুত ডিজায়াৰ আছে অসমে যাতে আৰু স্পনচাৰ এটা সময়ৰ পৰা নলয় একচুৱেলি। অসমৰ খ্ৰীষ্টানিটি যাতে আৰু স্পনচাৰ দিব পৰা হৈ যায়। আমেন। নাগালেণ্ডে বহুত সহায় কৰিলে, থেংক ইউ। অৰুণাচলে যোনে সহায় কৰিছে, থেংক ইউ। বাট আমাৰো সময় আহিছে এতিয়া, আমি দিয়া মানুহ হ'ম। প্ৰেইজ গড। সদায় নিজৰ লগত আপুনি ক'ব যে প্ৰভু মই দিয়া মানুহ হ'ম, আমি দিয়া চাৰ্চ হ'ম। অকল নিজৰ মণ্ডলীকেই নহয়, নিজৰ ডিনমিনেশ্যনে নহয়, বেলেগ ডিনমিনেশ্যনকো দিম। আমেন। হালেলুয়া। প্ৰেইজ গড। গতিকে এইবিলাক আছিলে আমাৰ ঈশ্বৰৰ শাসন প্ৰণালী। জাষ্ট মই আউটলাইন কৰিলোঁ। চ' আজি প্ৰভুৰ যি বাক্য আহিবলগীয়া আছে, মেইন কৰ্চ এতিয়া আছে। এইটো ষ্টাৰ্টাৰ আছিলে, এতিয়া আমাৰ মেইন কৰ্চ আহিব। প্ৰেইজ দ্য লৰ্ড। পেট খালী ৰাখক। দ্য এনইণ্টিং উইল স্পীক। ঈশ্বৰৰ অভিষেক আহিব। মেনি পিপল উইল বি হিল্ড, ডেলিভাৰ্ড। আপুনি আজি ছুটকাৰা লৈ পেলাই যাব একচুৱেলি। ঈশ্বৰৰ উপস্থিতি আমাৰ মাজত আছে। গড ব্লেছ ইউ অল। ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক। থেংক ইউ।